কংগ্ৰেছৰ নেতা তথা সমবায় সমিতিৰ সদস্য আব্দুল হাছিবে নাবালিকাৰ লগত কৰিলে ভয়ংকৰ কাণ্ড। ৰাজ্যত পুনৰ সংঘটিত হৈছে ভয়ংকৰ অৰ্থাৎ জঘন্য ঘটনা। ১৭ বছৰীয়া কিশোৰীক উপৰ্যুপৰি ধৰ্ষণ লস্কৰ ভালুকমাৰী সমবায় সমিতিৰ সদস্য তথা ফৰৱাৰ্ডপাৰ মণ্ডল কংগ্ৰেছৰ সাধাৰণ সম্পাদক আব্দুল হাছিবৰ। লম্পট আব্দুল হাছিবৰ কামনাৰ বলি হ'ল ১৭ বছৰীয়া কিশোৰী। লম্পট আব্দুল হাছিবক বিচাৰি অভিযান আৰক্ষীৰ। ঘৰত কাম কৰিবলৈ মাতি আনি কোঠাৰ ভিতৰত ১৭ বছৰীয়া কিশোৰীক ধৰ্ষণ। বিবাহপাশত আবদ্ধ হোৱা ৩টা সন্তানৰ পিতৃ ৪৫ বছৰীয়া লম্পট আব্দুল হাছিবৰ জঘন্য কাণ্ড। লংকাত সংঘটিত হৈছে এই ভয়ংকৰ জঘন্য ধৰ্ষণ কাণ্ডৰ ঘটনা। ধৰ্ষণকাৰী আব্দুল হাছিবক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী স্থানীয় ৰাইজ তথা দল সংগঠনৰ। আছিকুৰ ৰহমানৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। কি হৈছিল ঘটনাটো আচলতে? মোৰ ছোৱালীটো কাপোৰ চিলাই কৰিছিলে, তোৰ ঘৈণীয়েক টেইলাৰ। কাপোৰ চিলাবলৈ গৈছিলে ৰাতিপুৱা ১১টা বজাত। ঘৈণীয়েকজনীয়ে বাথৰুমত যাম বুলি ওলাই গ'ল। পিছত আব্দুল হাছিব নামৰ মতা মানুহজনে মোৰ ছোৱালীটোক জোৰ জবস্তি ৰেপ কৰিছে। ৰেপ কৰাত থাকোঁতে ঘৈণীয়েকজনী আহি পৰ্দাৰ আড়ালত থাকি ফটো মাৰিছে। পিছত মোৰ ছোৱালীজনীক ভাবুকি দিলে যে মই তোক কোনো ধৰণৰ তাইক বিয়া দিলে মই এই ফটোৰে তোৰ জীৱনটো ধ্বংস কৰিম। পিছত মোকো কৈ দিলে যে তোৰ ছোৱালীটো য'ত দিবি মই এনেকুৱা কৰিম, লাইফটো বিনাশ কৰি দিম। এই কথাটো কোনে কৈছিল? আব্দুল হাছিব নামৰ মতা মানুহজনে। ঘটনাটো কিমান দিন আগৰ? ঘটনাটো ৭ তাৰিখত। পিছত মই বহু মানুহক কৈছোঁ, মুৰব্বীসকলক কৈছোঁ, সিহঁতে ক'লে মোক শেষ কৰি দিব। পিছত মই একো সহায় নাপায় আইনৰ আশ্ৰয় লৈছোঁ। আইনক এতিয়া গৈছোঁ, পুলিচ আহিছে ২ দিন, আহি কি কৰিলে সেইটো মই ক'ব নোৱাৰোঁ। পুলিচ আব্দুল হাছিবৰ ঘৰত আহিছিল নেকি? আব্দুল হাছিবৰ ঘৰতো আহিছে, আমাৰ ঘৰতো আহিছে। ছোৱালীজনীৰ দেউতা পাগল, ৮ বছৰৰ পৰা পাগল হৈ আছে। আচ্ছা।